কামৰূপত ফুলতলি, শোণিতপুৰত ঢেকীয়াজুলি, শোণিতপুৰত ধলেশ্বৰ, বিশ্বনাথত তলাবাৰী, কামৰূপ হায়াৰ ছেকেণ্ডেৰী, গোৱালপাৰাত ৰংচুই, গোলাঘাটত উমলিগড়, যোৰহাটত নকছা, নগাঁও, গোলাঘাটত বোকাখাট, মৰিগাঁৱত নশালা আৰু কামৰূপৰ আমি অনাগত দিনত বহুদূৰ আগুৱাই লৈ যোৱাৰ এক সপোন আমি পুহি ৰাখিছোঁ আৰু আমাৰ শিক্ষয়িত্ৰী বাইদেউসকলক কিতাপ চাকৰি অকণমান চাই দিব এইফালে तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा भारत भाग्य विधाता जय हे जय हे जय 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 অন্ধমা কোকৰাঝাৰত পলায়নক চিলাকাটি কোকৰাঝাৰত কি কৰা চিৰাঙত বিজলী বান্ধৱ তিনিচুকীয়াত লাংটিং তিনিচুকীয়াত চানাইৰাম বিৰল ক্ষণ এই বিৰল ক্ষণত আমি সকলোৱে নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তৰ কামনা কৰি আজি লগতে আমি ধন্যবাদ জনাইছোঁ আমাৰ বিদ্যালয় গৃহ শুভবোধনৰ ফিতা কাটিছে সুন্দৰ আঞ্জলিক অনুষ্ঠান আমি আমাৰ শুভাৰম্ভ আমি কৰিলোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এবাৰ ফুলাম গামোচাৰে শ্ৰদ্ধা আৰু মৰম নিবেদন কৰিছোঁ ইয়াৰ পিছতে আমি সজীৱ দাস দেশক আমাৰ মাজত উপস্থিত আছে দেউৰী সাহিত্য সাহিত্য পৰিষদৰ সদস্য কেশৱ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰদ্ধা নিবেদন কৰিছে আমাৰ ডাইচৰ বহাৰ ব্যৱস্থাটো যথেষ্ট নোহোৱাৰ কাৰণে আমি সম্বৰ্ধনাৰ কাৰণে আমাৰ স্মৃতি বাইদেউক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি আমাৰ প্ৰাক্তন অধ্যক্ষ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আজি নামদেউ উচ্চতৰ মাধ্যমিক বিদ্যালয়
নতুন ভৱনটো উদ্বোধন অনুষ্ঠানত মই উদ্বোধক হিচাপে থাকিবলৈ পাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতুকে তিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপ্ৰভা বাইদেউ অনুপস্থিত মোক উপস্থিত হৈ এই উদ্বোধনটো অনুষ্ঠান কৰিবলৈ দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এনেকুৱা এটা পিছপৰা অঞ্চলত এনেকুৱা এটা ভ্ৰমণ দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষিত কৰিবৰ কাৰণে এটা ভাল ভ্ৰমণ দিলে তেখেতক আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ভ্ৰমণটোৰ জৰিয়তে এই বিদ্যালয় শিক্ষাৰ জৰিয়তে এই অঞ্চলটোৰ লগতে যোৰহাটবাসীলৈও যে এটা ভাল বাতাবৰণ কঢ়িয়াই আনিব পাৰে তাৰ আশা কৰিছোঁ। আৰু সেই আশা আজি এই ভ্ৰমণটোৱে আমাক যাব বুলি এটা সূচনা জাৰি কৰিছে। পুনৰবাৰ মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোত ইমান ভাল ধৰণে অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে। আৰু এই বিদ্যালয় অধ্যক্ষ মহোদয়কে ধৰি শিক্ষকবৃন্দক আৰু সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিয়ম শৃংখলতাৰ মাজেৰে আজি এই অনুষ্ঠানটো হৈ যোৱাৰ ক্ষেত্ৰত। আৰু এই শিক্ষাৰ জৰিয়তে এইটো এটা পুৰণি দিনীয়া এখন বিদ্যালয় 1947 চনত প্ৰতিষ্ঠা হোৱা এখন বিদ্যালয়। সেই বিদ্যালয়খনত আমিও শিক্ষাদান কৰিছিলোঁ। আমি শিক্ষাদান কৰা পৰিৱেশৰ মাজত এতিয়া পৰিৱেশৰ অকণ তাৰতম্য আছে। এই ভাৰসাম্য পৰিৱেশটোৱে যি এটা সুন্দৰ বাতাবৰণ কঢ়িয়াই আনিছে এই বাতাবৰণটোৱে যাতে আমাৰ এই অঞ্চলটোৰ লগতে যোৰহাটবাসীলৈ এটা সুন্দৰ বাতাবৰণ কঢ়িয়াই নিব তাৰ কাৰণে কামনা কৰিছোঁ। 47 চনত প্ৰতিষ্ঠা হোৱা নামদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৌৰৱান্বিত বিদ্যালয় আমি গৌৰৱ কৰোঁ। গতিকে আজি 7 কোটি টকা ব্যয়েৰে অসম চৰকাৰে RIDF অধীনত বিদ্যালয়খন আজি নিৰ্মাণ কৰি উলিয়াইছে। গতিকে আমি আজি শুভ মুহূৰ্ত শুভ উদ্বোধন কাৰ্যসূচী হৈ গৈছে। আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই সুন্দৰ গৃহটি উপহাৰ দিয়াৰ বাবে। গতিকে ক'বলগীয়া ইমানেই।